নমস্কাৰ বন্ধু-বান্ধৱীসকল, SK জব আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে আৰু ইয়াতে যথেষ্টখিনি পদ মুকলি হৈছে। যিসকল বন্ধু-বান্ধৱীয়ে 10 পাছ কৰিছে বা ITI আছে, সেইখিনি বন্ধু-বান্ধৱীয়ে এই পদখিনিত আবেদন কৰিব পাৰিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াতে চাব আপোনালোকে যিখিনি ভেকেঞ্চি আহিছে সেইখিনি ৰেলৱেৰ ফালৰ পৰা আহিছে, ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা। আৰু ইয়াতে চাব আপোনালোকে যিটো অনলাইন এপ্লিকেশ্যন হ'ব www.rrbapply.gov.in, এইটো ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব আৰু আবেদনো কৰিব পাৰিব। টোটেল পদ মুকলি হৈছে 22,000 আৰু ইয়াতে 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি আমি চাওঁ, ইয়াতে মেট্ৰিক পাছ নাইবা আপোনালোকে যদি ITI কৰা আছে, দুয়োটা কেণ্ডিডেটে এই পদখিনিত আবেদন কৰিব পাৰিব। মেট্ৰিক পাছৰ ওপৰত যিখিনি আছে হায়াৰ ছেকেণ্ডাৰী বা BA, BCom, BSc সেইখিনি কেণ্ডিডেটে ইয়াতে আবেদন কৰিব পাৰিব। প্ৰথম যিটো চেলাৰী দিয়া হ'ব 18,000 টকা প্ৰতিমাহে দিয়া হ'ব। ইয়াৰ পিছত আপোনালোকে চাব আবেদন আৰম্ভ হ'ব 21 জানুৱাৰী 2026 পৰা আৰু লাষ্ট ডেট ৰাখিছে 20 ফেব্ৰুৱাৰী 2026লৈকে। এই পদখিনিত আপোনালোকে আবেদন কৰি ল'ব পাৰিব। ইয়াতে জোনখিনি যদি আমি চাওঁ, ইয়াতে বহুতকেইটা জোন আছে। আপোনালোকে অসমত যদি হয় আপোনালোকে গুৱাহাটী rrb.guwahati.gov.in এইটো ৱেবছাইটত গৈ আপোনালোকে সবিশেষ চাব পাৰিব। তো এতিয়া যিটো 32,000 পদৰ যিটো আবেদন সেইটো এতিয়া চলি আছে। পৰীক্ষা ফেব্ৰুৱাৰী 10 তাৰিখলৈকে চলিব। যি 32,000 পদ আছে, ইয়াৰে পিছত যি 22,000 পদ আছে, এইখিনি 2026ৰ কাৰণে পদখিনি মুকলি কৰি দিয়া হৈছে। আপোনালোকে যদি আগ্ৰহী হয় আবেদন কৰি ল'ব। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আৰু যদি মোৰ লগত ইনষ্টাগ্ৰামত আপোনালোকে জইন হ'ব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰাম আইডিটো ডেছক্ৰিপশ্যনত পাব, আপোনালোকে তাত গৈ জইন হৈ ল'ব। তো ধন্যবাদ। জয় অসম।